গুড ইভিনিং মৰ্নিং জিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ইকুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আজি ক্লাছটোত আমি আৰআৰবি এনটিপিসি আৰআৰবি গ্ৰুপ ডিৰ আগন্তুক যিবোৰ এক্সাম হ'ব গৈ আছে তাতে যিখিনি জেনাৰেল সায়েন্সৰ আমাৰ ইম্পৰ্টেন্ট কিছুমান টপিকৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চন আজি ক্লাছত আমি ডিসকাস কৰিম অলৰেডি মই আৰআৰবি গ্ৰুপ ডিৰ কাৰণে জেনাৰেল সায়েন্সৰ পিৱাইকিউ ডিসকাস কৰিছো আপোনালোকে চাব পাৰিব ক্লাছটো আৰু আজিৰ ক্লাছত কি কোৱেশ্চন আনিছো সেইখিনি আমি চাই লও এতিয়া কি আছে তাৰ আগতে আপোনালোকক জনাব বিচাৰো আপোনালোকে যদি ইকুহিপাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰে ডেইলি কাৰেন্ট এফেয়াৰ্স সমূহ বিচাৰে ইকুহিপাতৰ টেলিগ্ৰাম চেনেলটোত জয়েন কৰি লব স্ক্যান কৰিলেও আহি যাব নাইবা সাৰ্চ কৰিলেও পাই যাব এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম আপোনালোকে বিচাৰিলে জয়েন কৰি লব মোৰ ক্লাছৰ পিডিএফ বোৰ আপোনালোকে ইয়াতে পাই যাব আৰু ক্লাছৰ আৰম্ভণিত অকমান সময় লৈছো আপোনালোকৰ পৰা দুটামান কথা ক'ব কাৰণে প্ৰথমটো হৈছে যে আপোনালোকৰ সুবিধাৰ কাৰণে আমাৰ ফালৰ পৰা ইকুহিপাতৰ ফালৰ পৰা আৰআৰবি গ্ৰুপ ডিৰ এটা কম্প্ৰিহেনসিভ বেটচ লঞ্চ কৰা হৈছে যত জেনাৰেল সায়েন্সৰ পৰা আদি কৰি পেলাই জেনাৰেল এৱাৰনেস কাৰেন্ট এফেয়াৰ্স ম্যাথমেটিক্স ৰিজনিং গুটেইখিনি ইয়াতে কভাৰ কৰা হ'ব আৰু নহলে আপোনালোকে যদি অকল জেনাৰেল সায়েন্সৰো বেটচ বিচাৰে তেতিয়া হলে জেনাৰেল সায়েন্সৰো আছে আপোনালোকে অনলাইন অফলাইন দুটা মোডত আহি পেলাই আপোনালোকে ইয়াতে পঢ়িব পাৰিব আৰু ইয়াতে গুটেইখিনি ফিচাৰ্স দিয়া হৈছে কোড কি থাকিব মই ইয়াতে নম্বৰ দুটা দি দিছো দুটা কোৰ্সৰ যত আপোনালোকে এনৰোল কৰিব বিচাৰে সবিশেষ জানিব বিচাৰে এই দুটা নম্বৰত কন্টেক্ট কৰি লব 0361319357 নাইবা 7002940127 যেহেতু সায়েন্স বহুতে টান পায় গতিকে আপোনালোকৰ সায়েন্স সহজ কৰি তুলিবৰ কাৰণে এই বেটচটো ৰেডি কৰা হৈছে এটো আপোনালোকৰ গুটেইখিনি বেসিকৰ পৰা স্ট্যান্ডাৰ্ড লেভেল লৈকে গুটেইখিনি পঢ়ুৱা হ'ব প্ৰেক্টিস কৰোৱা হ'ব এমসিকিউ প্ৰেক্টিস কৰোৱা হ'ব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন প্ৰেক্টিস কৰোৱা হ'ব আগবাঢ়িছো আমাৰ প্ৰথমটো কোৱেশ্চনৰ লৈ তো প্ৰথমটো কোৱেশ্চন ইয়াতে আজি কি উঠা হৈছে প্ৰথম সুধিছে যে which of the following is not a property of gas যেতিয়া আমি matter বুলি states of matter বুলি এটা চ্যাপ্টাৰ আছে সেই চ্যাপ্টাৰটো যেতিয়া আমি পঢ়িম তাত আমি পাও solid liquid gas gas মানে গেছীয় পদাৰ্থ যেটো হয় এতিয়া গ্যাস কথা যদি কও আমি তলৰ কোনটো গ্যাসৰ প্ৰপাৰ্টি নহয় বুলি কৈছে আমি যেতিয়া সলিডৰ কথা কম গোটা পদাৰ্থৰ কথা কম গোটা পদাৰ্থৰ এটা প্ৰপাৰ্টি এটো গোটা পদাৰ্থ ইয়াৰ প্ৰপাৰ্টি কি হৈছে ধৰ্ম হৈছে যে ইয়াৰ এটা নিৰ্দিষ্ট আকাৰ আছে নিৰ্দিষ্ট এটা শেপ আছে আৰু লগতে এটো যদি মই কৰবাত যদি থৈ দিও সেই যতে থৈ নথলেও কি হ'ব থৈ নিদিলেও ই সেম স্পেসে অকুপাই কৰিব সমান ঠাইয়ে আগৰিব ৰাইট কিন্তু আমি যদি হেতু আকৌ লিকুইডৰ ক্ষেত্ৰত কও জুলীয়া বস্তুৰ ক্ষেত্ৰত কও তাৰ কিন্তু কোনো নিৰ্দিষ্ট আকাৰ নাই জুলীয়া বস্তুৰ আমি যেনেকুৱা পাত্ৰত থম সেই পাত্ৰৰে আকাৰ লব বাট তাৰ এটা ফিক্স এটা ভলিউম আছে বা এটা আয়তন আছে ৰাইট ফিক্স শেপ এটা অকুপাই কৰিব গেছৰ আকৌ কি হয় গেছৰ না নিজৰ কোনো এটা ফিক্স শেপ আছে এটা আকাৰ আছে না ফিক্স ভলিউম আছে তো ইয়াতে আমাৰ কি হ'ব নট এ প্ৰপাৰ্টি বুলি কৈছে ৰাইট gases have a definite shape no গেছৰ কোনো definite shape নাইয়ে এটো আমাৰ wrong gases have no definite volume এটো অপশনটো এনে আমাৰ কারেক্ট হয় যে গ্যাসৰ কোনো ধৰণৰ নিৰ্দিষ্ট আয়তন নাথাকে the rate of diffusion of gas is higher তাৰ পাছত ইয়াতে দিছে gaseous particles are in a state of random motion তো ইয়াতে আমি যদি চাও এই গুটেই কেইটাৰ ভিতৰত আমাৰ কারেক্ট আনসাৰটো কি হৈ যাব gases have a definite shape এটো গ্যাসৰ কোনো property নহয় বুলি কৈছে ওকে এটো property নহয় পিছৰ কোৱেশ্চনটো কৈছে a form of matter that has no fixed shape but has a fixed volume and example of this form of matter is এইমাত্ৰ মই কলো এনেকুৱা এটা বস্তু যাৰ fixed shape নাই যাৰ কোনো নিৰ্দিষ্ট আকৃতি নাই but তাৰ কি আছে এটা fixed volume আছে এটা নিৰ্দিষ্ট আয়তন আছে আয়তন that means বুজিলো যে আমি যত থম বস্তুটো যতি নথলে মই হাতখনত থলো টেবুল এখনত থলো কৰবাত থলো সেম স্পেসে অকুপাই কৰিব আৰু কিন্তু তাৰ নিজৰ আকৃতি নাই বুলি কৈছে আমি সেই বস্তুটোক আমি যেনেকুৱা পাত্ৰত থম সেই পাত্ৰটোৰ আকাৰটো লব সেই পাত্ৰটোৰ আকৃতিটো লব আৰু তেনেকুৱা বস্তু মই কি বুলি কলো লিকুইড বুলি কলো ৰাইট জুলীয়া পদাৰ্থ এটা কাৰ্বন ডাই অক্সাইড গ্যাস হয় আইস হলে আইস বা বৰফ বুলি কলে সলিড হ'ব ওয়াটার ভেপর বুলি কলে পানীৰ বাষ্প বুলি কলে এগেইন গ্যাস হ'ব তো ইয়াতে আনসাৰ হৈ যাব কেৰোসিনৰ কেনেকুৱা হয় লিকুইড হয় ওকে পিছৰ কোৱেশ্চনটো who coined the term atom যেটো শব্দ হেতু কোনে উদ্ভাৱন কৰিছিলে এতিয়া আমি অসমীয়াত যদি এটমৰ হেতু চাও অসমীয়াত পৰমাণু বুলি কোৱা হয় বাট আমাক যদি গুৰে পৰমাণু বা পৰমাণু যি কয় আৰু হিন্দীটো তেনেকে পৰমাণু বুলিয়ে কোৱা হয়
তো পৰমাণু সেই ৱৰ্ডটো কোনে দিছিলে তো প্ৰথম পৰমাণু বুলি যদি কয় পৰমাণু বুলি সেই ৱৰ্ডটো দিছিলে মহৰ্ষি কন্নদ ওকে কিন্তু পিছত গৈ পেলাই সেই সেম ডেফিনিশনটো দি পেলাই সেই নামটো দিলে এটম আৰু এটম বুলি কোনে কৈছে সেইটো সুধিছে তাৰ আগতে এটা বস্তু আমি জানিলো এটম মানে কি হয় যিটোৰ অসমীয়া অনুবাদটো পৰমাণু হয় তাৰ মানে পদাৰ্থ এটাৰ মেটাৰ এটাৰ আনডিভিজিবল পাৰ্টিকল বা অবিভাজ্য কণিকা এতিয়া এই পেনটোক যদি মই ভাঙি ভাঙি গৈ থাকো ভাঙি গৈ থাকিলে এনেকুৱা এটা ষ্টেজ পাম যিটোক আমি ফাৰ্দাৰ ডিভাইড কৰিব নোৱাৰো ৰাইট আৰু যিটোক আমি ফাৰ্দাৰ ডিভাইড কৰিব নোৱাৰো আৰু সেইটো ইমান বেছি স্মল হয় ইমান বেছি সৰু হয় যাক আমি নেকেড আইৰে দেখা নাপাওঁ খালী চকুৰে মানে এনেকুৱা নহয় চশমা পিন্ধি চাম তাৰমানে আমি অনুবীক্ষণ যন্ত্ৰ বা মাইক্ৰস্কোপৰ সহায়ত চাব লাগিব আৰু সেইটোক আমি সেই ষ্টেজটোক আমি এটম বা পৰমাণু বুলি কওঁ এটম ৱৰ্ডটো প্ৰথমতে কোনে দিছিলে ডেমোক্ৰিটাছ ওকে তো অপশন এ হ'ব কাৰেক্ট আনসাৰ ৰাদাৰফোৰ্ড থমসন জন ডেল্টনে এটমৰ ওপৰত বিভিন্ন থিয়ৰি আগবঢ়াইছিলে মতবাদ আগবঢ়াইছিলে বাট নামটো তেখেতে দিয়া নাছিলে ঠিক আছে এনেকুৱাকে আমাক আকৌ কুৱেশ্যন সোধে ইলেক্ট্ৰন কোনে আগবঢ়াইছিলে ইলেক্ট্ৰন নামটো প্ৰটন নামটো কোনে আগবঢ়াইছিলে নিউট্ৰন নামটো কোনে আগবঢ়াইছিলে পিছৰ কুৱেশ্যনটো কৈছে the boiling point of water at sea level is সমুদ্ৰ পৃষ্ঠত পানীৰ উতলাংক কিমান হয় বইলিং মানে কিমান ডিগ্ৰী চেলচিয়াছত বইল হ'ব ৰাইট আৰু তাৰোপৰি পইণ্ট বুলি ক'লে মানে সেই কিমান ডিগ্ৰী টেম্পাৰেচাৰটো কিমান হ'ব উষ্ণতাটো এতিয়া সমুদ্ৰ পৃষ্ঠত কওক সি লেভেলত কওক বা নৰ্মেলে কওক পানী যদি ধৰি লওক আমাৰ মেল্ট হ'ব লাগে মেল্ট মানে হৈছে গলনাংক যেতিয়া পানী গলিব মেল্ট হ'ব মেল্ট হলে মেল্টিং পইণ্ট মানে গলনাংক তো মেল্ট কেতিয়া হয় যেতিয়া 0 ডিগ্ৰী চেলচিয়াছ হ'ব তেতিয়া পানী মেল্ট হয় পানী গলি যাব মানে পানী মানে একচুৱেলি বৰফ গলিব আমি পানী গলা বুলিতো নকওঁ বৰফ গলিব আইচ আইচ কেতিয়া মেল্ট হ'ব 0 ডিগ্ৰী চেলচিয়াছ যেনেকুৱাকে আমি 1 কেজিটোক 1000 গ্ৰাম বুলি লিখিব পাৰো ঠিক তেনেকুৱাকে 0 ডিগ্ৰী চেলচিয়াছ ইজ অলসো ইকুৱেল টু 273 কেলভিন এই দুটা মান লিখা মানে দুটা মানে একেই বুজাব ওকে যেনেকুৱাকে মই 60 মিনিটছ টুক 1 আৱাৰ বুলি লিখিব পাৰো আমি ঠিক তেনেকুৱা এই দুটাও একেই বুজায় তো বৰফ এটা 0 ডিগ্ৰী চেলচিয়াছ বা 273 কেলভিন পালে বৰফ গলিব আকৌ সেইটোক যেতিয়া আমি তাপ দি থাকিম হিট দি থাকিম হিট দি যেতিয়া সেইটো 100 ডিগ্ৰী চেলচিয়াছ হ'ব তেতিয়া সেইটো কি হ'ব বইল হোৱা আৰম্ভ কৰিব ৰাইট উতলিব আৰম্ভ কৰিব তো এতিয়া এই 100 ডিগ্ৰী চেলচিয়াছ মানে 0ৰ পৰা কিমান বাঢ়িছে ইনক্ৰিজ হৈছে 100 তো 273 লগতো আমি 100 প্লাস কৰি দিম 100 প্লাস কৰি দিলে কিমান পালো 373 কেলভিন তো আমাক ইয়াতে সুধিছে যে বইলিং পইণ্ট বইল কিমান হ'ব 273 কেলভিন ওকে 273 ডিগ্ৰীটো নহয় 100 ডিগ্ৰী চেলচিয়াছ এণ্ড 373 কেলভিন হৈ যাব অপশন সি হ'ব কাৰেক্ট আনসাৰ তাৰপিছৰ কুৱেশ্যনটো কৈছে the process in which solid is directly converted to vapor state is called তাৰমানে ধৰি লও আমাৰ বৰফ এটুকুৰা আছে বৰফ এটুকুৰা কি হয় তাত আমি হিট দিয়াৰ পাছত এটো লিকুইড লৈকে পানী লৈকে কনভাৰ্ট হল লিকুইড লৈকে কনভাৰ্ট হল হেতুক আকৌ আমি হিট দি থাকিলে হেতু গেছলৈকে কনভাৰ্ট হ'ব কিন্তু এনেকুৱাও থাকে যে এটা সলিড এটা গোটা পদাৰ্থ মাজত আমি কোনো জুলিয়া নকৰাকে কোনো পানীলৈকে কনভাৰ্ট নকৰাকে ডাইৰেক্ট হেতুক আমি গেছলৈকে ৰূপান্তৰ কৰিব পাৰো তাৰ মানে এনেকুৱা আমি যদি চাও এক্সাম্পল তেনেহলে আমাৰ নেফথেলিনৰ কথা আমি ক'ব পাৰো আমাৰ যে নেফথেলিন বলবোৰ আমি কাপোৰৰ ভিতৰত থৈ দিও পোক পতংগই কাপোৰখিনি নষ্ট নকৰিবৰ কাৰণে লাহে লাহে দেখা পায় আপোনালোকে সেই নেফথেলিন বলটো লাহে লাহে নোহোৱা হৈ গৈ থাকে ৰাইট ক'ত গ'ল নোহোৱা হয় নেফথেলিন বল বুলি ক'লে সেইটো এটা গোটা হয় সলিড হয় তো সেইটো নিজে নিজে ভেপৰ হৈ পেলাই বাষ্প হৈ পেলাই নোহোৱা হৈ গৈ থাকে তাৰমানে গোটা অৱস্থাৰ পৰা কি পালে গেছীয় অৱস্থালৈকে পৰিৱৰ্তন হৈ গ'ল ভেপৰ হৈ গ'ল ঠিক আছে সো এটুকে আমি এই প্ৰসেসটো কি বুলি কওঁ হেতু সুধিছে সলিড ইজ ডাইৰেক্টলি কনভাৰ্টেড টু ভেপৰ অৰ্থাৎ কঠিন পদাৰ্থ প্ৰত্যক্ষভাৱে বাষ্প অৱস্থালৈ ৰূপান্তৰিত হয় বুজি পাই আছে নে আপোনালোকে যদি বুজি পোৱা নাই বুজি নোপোৱা বুলি ক'ব আৰু মই যিমান পাৰো সহজকে বুজাব চেষ্টা কৰিম ক'ত প্ৰবলেম হৈছে আপোনালোকৰ হেতুও মেনশন কৰি দিব ঠিক আছে সো আমি কি দেখি আছিলো কঠিন পদাৰ্থ বাষ্প অৱস্থালৈকে যে পৰিৱৰ্তন হৈছে হেতু কি বুলি কওঁ ভেপৰাইজেচন বুলি ক'লে ভেপৰাইজেচন বা ইভাপৰেচন বুলিও আমাক ক'ব পাৰে তাৰ মানে এই প্ৰসেসটো কি বুজায় ধৰি লও এটা লিকুইড আছে তাৰ মানে এটা জুলীয়া পদাৰ্থ আছে পানীখিনি যেতিয়া বাষ্পলৈকে পৰিৱৰ্তন হ'ব গেছলৈকে পৰিৱৰ্তন হ'ব হেতু সলিডিফিকেশন মানে গোটা লিকুইড যেতিয়া সলিড হ'ব কনডেনসেশন মানে ঘনীভৱন ইয়াতে আনসাৰ হৈ যাব সাবলিমেশন বা যিটোক আমি ঊৰ্ধ্বগমন বুলি কওঁ ঊৰ্ধ্বগমন ওকে তাৰ মানে ডাইৰেক্ট যেতিয়া
সলিডৰ পৰা যেতিয়া গ্যাস হ'ব গোটা পদাৰ্থৰ পৰা যেতিয়া গ্যাস হ'ব হেতুক আমি সাবলিমেশন বুলি কওঁ বা আমি অসমীয়াত ক'লে ঊৰ্ধ্ব গমন বুলি কম ঠিক আছে সো এই কোনটো প্ৰসেসক কি কয় হেবোৰ আমি পঢ়িলে পাই যাম ভালকে গুটে কেটা আমি জানিব লাগিব পিছত আমাক কৈছে যে solid which undergo sublimation এই মাত্ৰ কলো যেটো কঠিন পদাৰ্থ ঊৰ্ধ্বগামী হয় হেতুক আমি কি বুলি কওঁ বা হেতু এটা এক্সাম্পল আমাক কৈছে আইস কিউব বৰফ জানো কেতিয়াবা গোটা পদাৰ্থটো ডাইৰেক্ট ভেপৰ হৈছে নহয় ন হেতু প্ৰথমতে পানীৰ লৈকে আহিব মাজত এটা স্পেচ থাকিব লিকুইড এটো নহয় তাৰপাছত নেপথেলিন সোডিয়াম ক্লোৰাইড পটাssiয়াম ক্লোৰাইড ইয়াতে এটা মানে আমাৰ কেমিক্যাল কম্পাউন্ড এটা থাকে যেটো হৈছে এমোনিয়াম ক্লোৰাইড আৰু হেতুৰ মানে আমাৰ এনেকুৱাকে নিজে নিজে বাষ্প হয় আৰু ইয়াতে মই মাত্ৰ কলো নেপথেলিন অপচন বি হৈ যাব কাৰেক্ট আনসাৰ তাৰ পিছৰ কোৱেশ্চনটো কৈছে which of the following condition is most favorable for converting gas to liquid গেছৰ পৰা লিকুইড গেছক তৰল পদাৰ্থলৈকে ৰূপান্তৰিত কৰিবলৈ কোনটো প্ৰক্ৰিয়া জড়িত হৈ আছে এতিয়া ধৰি লওক আমি যদি গোটা পদাৰ্থ এটা আছে এইখিনিত বুজক ভালকে গোটা পদাৰ্থ এটা আছে গোটা পদাৰ্থটোক আমি লিকুইড লৈকে কনভাৰ্ট কৰিম ওকে জুলিয়া লৈকে কনভাৰ্ট কৰিম তাৰপাছত হেতুক আকৌ আমি তাপ দি পেলাই গ্যাস লৈকে কনভাৰ্ট কৰিম তো এই গোটা পদাৰ্থটো আমি যেতিয়া লিকুইড লৈকে কনভাৰ্ট কৰিছো জুলিয়া পদাৰ্থ লৈকে কেতিয়া হৈছে যেতিয়া আমি হিট দিছো তাৰ মানে আমাৰ কি হয় যে আমাৰ ধৰি লওক বৰফৰ কথা ক'ব পাৰো আইস মানে কি হৈছে বৰফ যেতিয়া ফ্ৰিজত আছিলে টেম্পাৰেচাৰ বহুত কমি আছিলে বাহিৰত লৈ আহিলো টেম্পাৰেচাৰটো অকমান বাঢ়ি গল 0 ডিগ্ৰী পালে ফ্ৰিজত থাকোতে মাইনাছত আছিলে টেম্পাৰেচাৰ বাঢ়ি গল হিট বেছি পালে টেম্পাৰেচাৰ বাঢ়ি গল তো লিকুইড লৈকে কনভাৰ্ট হৈ গল ওয়াটাৰ এতিয়া ওয়াটাৰ খিনি আমি বাষ্প বা ভেপৰ লৈকে কেতিয়া কনভাৰ্ট কৰিব পাৰো যেতিয়া ইয়াতে আমি আকৌ বহুত বেছি হিট দিম টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিম মনত ৰাখিব যেতিয়া কিবা এটা বস্তুৰ আমি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰো তেতিয়া তাতে যেটো প্ৰেসাৰ দিয়া হয় তাতে যেটো চাপ থাকিব সেই চাপটো ডিক্ৰিজ কৰা হয় ওকে এটা আনটো উল্টা যদি আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিছো প্ৰেসাৰ ডিক্ৰিজ হ'ব যদি আকৌ আমি প্ৰেসাৰটো ইনক্ৰিজ কৰিছো টেম্পাৰেচাৰটো কি হ'ব ডিক্ৰিজ হ'ব তো যদি আমি ইয়াতে টেম্পাৰেচাৰ ইনক্ৰিজ কৰি গৈছো প্ৰেসাৰটো কমি থাকিব আকৌ যদি উল্টা কৰো উল্টা মানে কেনেকুৱা কৰিম আমি ধৰি লওক আমি গ্যাসৰ পৰা লিকুইড পাম তাৰ মানে আমাৰ যিখিনি বাষ্প ওলাই আছিলে গ্যাস ওলাই আছিলে সেইখিনিক আমি যেতিয়া ঠাণ্ডা হ'ব দিম কুল হ'ব দিম ধৰি লওক এটা পাত্ৰৰ পৰা পানী উতলি বাষ্প হৈ ওলাই আছে তাত আমি এখন ঢাকনি দিয়াৰ লগে লগে ঠাণ্ডা হ'ব দিলে আমি অলপ পিছত কি দেখা পাম ঢাকনিখনত কিছুমান পানীৰ টোপাল লাগি ধৰিছে সেইবোৰ কৰ পৰা লাগি ধৰিছে সসপেনটোৰ পৰা চিটিকি লাগিছে নেকি নহয় এই যে বাষ্প ওলাই আছিল আমি ইকিনিক ঢাকি দিলো ঢাকি দিয়াৰ পাছত সেইখিনিয়ে পুনৰ পানীলৈকে কনভাৰ্ট হৈ গল কেতিয়া যেতিয়া ঠাণ্ডা হ'ব দিছো গ্যাস কি হৈ গল ঠাণ্ডা হ'ব দিলে লিকুইড লৈকে কনভাৰ্ট হ'ব আৰু সেই লিকুইড কিনিকে আমি আকৌ যেতিয়া ঠাণ্ডা কৰিম মানে ফ্ৰিজত থৈ দিলো ফ্ৰিজ কৰিলো কোল কৰিলো ৰাইট তাৰপাছত সেইখিনি আকৌ গোটা পদাৰ্থলৈকে কনভাৰ্ট হল ইয়াতে আমি টেম্পাৰেচাৰটো কি কৰিছো ডিক্ৰিজ টেম্পাৰেচাৰ কমাই দিছো আৰু যদি টেম্পাৰেচাৰ কমাই দিছো প্ৰেসাৰ কি হ'ব ইনক্ৰিজ প্ৰেসাৰটো বেছি হ'ব আমাক কি কৈছিলে গ্যাস টু লিকুইড গ্যাসৰ পৰা লিকুইড হলে টেম্পাৰেচাৰ লো প্ৰেসাৰ হাই তো আমি বিচাৰিব লাগিব টেম্পাৰেচাৰ লো টেম্পাৰেচাৰ এই দুটাত আছে আৰু প্ৰেসাৰ কি হৈ যাব হাই প্ৰেসাৰ অপচন এ হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে আপোনালোকে আগবাঢ়িছো পিছৰটো কোৱেশ্চনৰ ফালে the process of conversion এটোটো আমি অলৰেডি ডিসকাস কৰিলো কি হয় নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো in which part of human body are villi present villi কোত থাকে অৰ্থাৎ যেটোক আমি villi বা villi বুলিও কও হেতু আমাৰ কোত থাকে হৃদপিণ্ড আমি হৃদপিণ্ড বা ক্ষুদ্ৰান্ত স্মল ইন্টেষ্টাইন কিডনি বৃক্ক লিভাৰ যকৃত তাৰ মানে villi এনেকুৱা এটা বস্তু যেটোৱে আমাৰ সাৰফেস এৰিয়াটো ইনক্ৰিজ কৰি দিয়ে ফুড বেছিকে এবজৰ্ব হ'ব কাৰণে আৰু আমাৰ এবজৰ্পশন আমাৰ খাদ্যৰ শোষণ কোত হয় এবজৰ্পশন স্মল ইন্টেষ্টাইনত হ'ব যেতিয়া আমি ডাইজেশন বা পাচন ক্ৰিয়াৰ কথা পঢ়িম প্ৰক্ৰিয়াৰ কথা তাত এইবোৰ কথা আমি পঢ়িবলৈ পাম তো স্মল ইন্টেষ্টাইনত আমাৰ কি হয় ক্ষুদ্ৰান্তত আমাৰ পাচন হয় বা আমাৰ ডাইজেশন হয় আৰু তাত villi থাকিব ধৰি লওক এইটো স্মল ইন্টেষ্টাইনৰ ওয়াল তো ইয়াতে কিছুমান villi থাকিব এনেকুৱা ফিংগাৰ লাইক প্ৰজেকশনৰ নিচিনা আৰু এইবোৰে সাৰফেস এৰিয়াটো ইনক্ৰিজ কৰি দিব যাতে বেছিকে খাদ্য হজম হয় বা বেছিকে খাদ্য এবজৰ্ব হ'ব পাৰে তো কোত থাকিলে স্মল ইন্টেষ্টাইনত থাকে ওকে পিছৰ কোৱেশ্চনটো the sky appears blue due to আকাশখন নীলা দেখাৰ কাৰণ কি হয় আৰু এইটো আমি যেতিয়া এটা আমাৰ টপিক আছে হিউম্যান আই এণ্ড কালাৰফুল ওয়াৰ্ল্ড হেতু টপিকৰ আমি যেতিয়া পঢ়িম ক্লাস 10ত এটা চেপ্টাৰ আছে হেতু পঢ়িব লাগিব
তেতিয়া আমি এনেকুৱা কুৱেশ্যনবোৰ পাওঁ অৰ্থাৎ আমি কি হয় আকাশখন নীলা দেখা পাওঁ বা আমি পানীৰ ব্লু ৱাটাৰ কালাৰটো যে পানীৰ যে আমি নীলা দেখা পাওঁ কিহৰ কাৰণে দেখা পাওঁ অৰ্থাৎ আমাৰ সূৰ্যৰ যিমান কেইটা কালাৰ আছে বগা পোহৰৰ পৰা বাকী 7টা কালাৰ ওলাই বিবগিয়ৰ তো সেই 7টা কালাৰৰ যিটো নীলা কালাৰ সেইটো বেছিকে বিক্ষেপিত হয় স্কেটাৰ বুলি ক'লে স্কেটাৰিং বুলি ক'লে ধৰি লওক নীলা পোহৰটো আহি আছে ইয়াতে কিছুমান কি থাকিব কণিকা থাকিলে কিছুমান তো সেই কণিকাবোৰে এই পোহৰটো কি কৰিব শোষণ কৰিব প্ৰথমতে এবজৰ্ব কৰিব আৰু তাৰ পাছত চাৰিওফালে এনেকে সিঁচৰিত কৰি দিয়ে যিটোক আমি স্কেটাৰিং বা বিক্ষেপণ বুলি কওঁ তো এই ব্লু কালাৰটো স্কেটাৰিং হয় ব্লু কালাৰটো কি হয় কম তৰংগ দৈৰ্ঘ্যৰ পোহৰৰ বিকিৰণ বা আমি যদি চাওঁ এইটো বিকিৰণটো একচুয়ালি এইটো বিক্ষেপণ হ'ব কম তৰংগ দৈৰ্ঘ্যৰ পোহৰৰ বিক্ষেপণ হয় আৰু সেই বিক্ষেপণৰ কাৰণে স্কেটাৰিঙৰ কাৰণে আমি আকাশৰ নীলা কালাৰটো দেখা পাওঁ এইটো আমাৰ ডিসপাৰচনটো অসমীয়াত একচুৱেল মিনিংটো হৈছে বিচ্ছুৰণ ঠিক আছে ইয়াতে টাইপিঙত অকমান খেলিমেলি হৈ গল একজেক্ট মই অসমীয়া কেইটাও দি দিছো কাৰণ অসমীয়াও আপোনালোকৰ যিহেতু ইম্পৰ্টেন্ট হয় আৰু স্কেটাৰিং বুলি ক'লে এইটো এগেইন বিক্ষেপণ ওকে যিটো ডিসপাৰচন আছে বিক্ষেপণ ডিসপাৰচন মানে যিটো বগা পোহৰ আছে বগা পোহৰটো এনেকে 7টা কালাৰ লৈকে যেতিয়া মানে এনেকে বিভাজিত হৈ যাব হেতুক আমি ডিসপাৰচন বা বিক্ষেপণ হেতুক আমি বিচ্ছুৰণ বুলি কওঁ পিছৰ কোৱেশ্চনটো what happens when aqueous silver nitrate is added to sodium chloride solution তাৰ মানে এটা সিলভাৰ নাইট্ৰেট আছে সিলভাৰ নাইট্ৰেটৰ সলিউশন AgNO3 এটো কাৰ লগত বিক্ৰিয়া কৰা বুলি কৈছে সোডিয়াম ক্লোৰাইড তো সোডিয়াম ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিলে ইয়াতে কি উৎপন্ন হ'ব সিলভাৰ ক্লোৰাইড আৰু সোডিয়াম নাইট্ৰেট ইয়াতে উৎপন্ন হ'ব তো এই যেটো সিলভাৰ ক্লোৰাইডৰ বগা অধক্ষেপ হোৱাইট প্ৰেচিপিটেশন ফৰ্ম হয় আৰু ইয়াতে প্ৰেচিপিটেট মানে কি হয় প্ৰেচিপিটেট বা অধক্ষেপ মানে কি হয় অধক্ষেপণ হেতু হৈছে অধক্ষেপ মানে হৈছে এটা অদ্ৰব্য হেতু মানে যেটো সলিউশনটোৰ লগত মিহলি হৈ নাযায় এতিয়া ধৰক পানী আৰু যদি আমি নিমখ মিহলি কৰো এইখিনি পুৰা মিহলি হৈ যাব পানীত যদি তেল দিও তেলখিনি উপঙি থাকে মিহলি হৈ নাযায় তো হেতু এটা তেনেকুৱা অদ্ৰব্য বগা এটা অদ্ৰব্য পাও যেটো পানীৰ লগত মানে সেই সলিউশনটোৰ লগত পুৰা মিহলি হৈ নাযায় বেলেগকে থাকি যায় হেতুক আমি প্ৰেচিপিটেট বা অধক্ষেপ বুলি কওঁ ওকে আৰু এনেকুৱা বিক্ৰিয়াত সোডিয়াম নাইট্ৰেট আৰু সিলভাৰ ক্লোৰাইড উৎপন্ন হ'ব সিলভাৰ ক্লোৰাইডৰ বগা প্ৰেচিপিটেট ফৰ্ম হৈছে ঠিক আছে সো মনত থাকিব এটো নেক্সট কোৱেশ্চন what is the unit of magnification বিবৰ্ধনৰ একক কি এটা কথাটো হল what is magnification বিবৰ্ধন কি হয় ম্যাগনিফিকেশনটোক আমি এমএৰে বুজো আৰু ইয়াতে কি হয় যেটো আমাৰ ইমেজ সাইজ থাকে প্ৰতিবিম্বৰ যেটো সাইজ থাকে the ratio between image size and object size অৰ্থাৎ বস্তু এটাৰ লক্ষ্য বস্তু আৰু যেতিয়া বা আমি যদি প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্য বস্তুৰ আকাৰৰ এনেকে ৰেশিওটো উলাও বা এই দুটা হৰণ কৰি দিও তেতিয়া হলে যেটো মান পাম হেতুক আমি ম্যাগনিফিকেশন বা বিবৰ্ধন বুলি কওঁ এতিয়া এটো আমাৰ ফিজিক্সৰ হয় লাইট চ্যাপ্টাৰত আছে ইমেজ সাইজ বুলি ক'লে হেতু হ'ব v অবজেক্ট সাইজ বুলি ক'লে হেতু হ'ব u এতিয়া ফৰ এক্সাম্পল জাস্ট এটা এক্সাম্পল দিছো এটা ইমেজ সাইজ আমি 10 সেন্টিমিটাৰ পাইছো অবজেক্ট সাইজ আমি 20 সেন্টিমিটাৰ পাইছো সেন্টিমিটাৰ টু ইউনিট কাটা যাব কাটা গৈ পেলাই ইয়াতে আমি এই দুটা ক্যান্সেল কৰি পেলাই 1/2 ইয়াতে কিবা ইউনিট থাকিব জানো কিবা একক পালো জানো একো একক পোৱা নাই ন তো তাৰ মানে ম্যাগনিফিকেশন বা বিবৰ্ধন কি হয় ইট হ্যাজ নো ইউনিটলেস ইয়াৰ কোনো একক নাথাকে একক বিহীন হয় ওকে পিছৰ কোৱেশ্চনটো what happens when a solution of an acid is mixed with a solution of base is in a test tube তাৰ মানে আমি এটা এসিডৰ দ্ৰৱ আৰু এটা যদি আমি ক্ষাৰকৰ দ্ৰৱ যদি মিহলাও তেতিয়া হলে আমি কি পাম আমি এটা এক্সাম্পল কৰি চাও আমি ধৰি ললো হাইড্ৰক্লোৰিক এসিড লৈছো আৰু ইয়াতে সোডিয়াম হাইড্ৰক্সাইড লৈছো ওকে সো এই দুটাৰ মাজত বিক্ৰিয়া কৰিলে আমি কি পাম এই সোডিয়ামে ক্লোৰিনৰ লগত লগ লাগি পেলাই সোডিয়াম ক্লোৰাইড উৎপন্ন কৰিব আৰু বাকিখিনিয়ে কি ফৰ্ম কৰিব H2O অৰ্থাৎ ওয়াটাৰ এই যেটো সোডিয়াম ক্লোৰাইডক আমি কি বুলি কওঁ সল্ট তাৰ মানে কি হয় যেতিয়া এসিড আৰু ক্ষাৰকৰ বিক্ৰিয়া ঘটিব এই দুটাৰ মাজত বিক্ৰিয়া ঘটি পেলাই লৱণ বা সল্ট আৰু পানী উৎপন্ন হয় আৰু এই বিক্ৰিয়াটোক আমি নিউট্ৰেলাইজেশন ৰিঅ্যাকশন বুলি কওঁ প্ৰশমন বিক্ৰিয়া বুলি কওঁ তো ইয়াতে কি হয় প্ৰথমটো হল সল্ট ফৰ্মেশন টেকস প্লেস পানী উৎপন্ন হ'ব অপশন 4 আৰু ইয়াতে আমি যদি চাও টেম্পাৰেচাৰ কেতিয়াবা ইনক্ৰিজ হয় জানো এসিড আৰু ক্ষাৰকৰ বিক্ৰিয়া হলে টেম্পাৰেচাৰ উষ্ণতা কেতিয়াও ডিক্ৰিজ নহয় উষ্ণতা সদায় কি হয় ইনক্ৰিজ হয়
অর্থাৎ টেম্পারেচার অফ দ্য সলিউশন ইনক্রিজেস ওকে তার মানে 2 and 4 অর্থাৎ উষ্ণতা এই দ্ৰৱটোৰ উষ্ণতা সদায় ইনক্রিজ হব বৰ্ধিত হব বৃদ্ধি হব লগতে লবণ লবণ প্ৰস্তুত হব উৎপন্ন হব এই দুটা হৈ গল আমাৰ কারেক্ট আনসার দেন ইন প্লাষ্টাৰ অফ পেৰিছ বুলি কলে এইটো ধৰি লওক যেনেকে আমাৰ হাতৰ হাড় সাৰ ভাঙিলে প্লাষ্টাৰ যে কৰা হয় সেই তেনেকুৱা আৰু সেইটো প্লাষ্টাৰ অফ পেৰিছ হোৱাইট পাউডাৰ টাইপ তেনেকে পাও এই প্লাষ্টাৰ অফ পেৰিছৰ আমি যদি ফৰ্মুলা চাও কেলছিয়াম সালফেট হেমিহাইড্ৰেট এইটো হয় আৰু ইয়াৰ লগত আকৌ যদি এনেকুৱাকে ওয়াটাৰ মলিকিউল যেতিয়া ইয়াৰ লগত এনেকে আহি যাব তেতিয়া এইটো কি ফৰ্ম কৰে কেলছিয়াম সালফেট ডাইহাইড্ৰেট যিটোক আমি জিপসাম বুলি কওঁ ওকে সো জিপসাম বুলি কওঁ তো ইয়াতে আনসাৰ এইটো হৈ যাব POP প্লাষ্টাৰ অফ পেৰিছ বা যিটো এইটোৰ কেমিকেল নেমটো হৈছে কেলছিয়াম সালফেট ডাইহাইড্ৰেট আৰু কেলছিয়াম সালফেট এইটো হেমিহাইড্ৰেট POP that means প্লাষ্টাৰ অফ পেৰিছ তো ইয়াতে আমি কি দেখিলো টু ফৰ্মুলা ইউনিটস অফ কেলছিয়াম সালফেট 4 টো তলত আহিব একচুয়ালি টু ফৰ্মুলা ইউনিটস অফ কেলছিয়াম সালফেট shear one molecule of water okay two formula unit of calcium sulfate shear one molecules of water okay এইটো হৈছে প্লাষ্টাৰ অফ পেৰিছ তাৰ পিছৰটো সুধিছে what happens when an acid reacts with a metal তাৰ মানে যদি এটা এসিডে আমরা মেটেলৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন হ'ব হেতু আমাক লাগে আমি এক্সাম্পল এটা কৰি চাও এগেইন আমি এসিড হাইড্ৰোক্লোৰিক এসিড ললো মেটেল বুলি কলে আমি কি ললো জিংক ললো ওকে তো জিংকে ক্লোৰিনৰ লগত লগ লাগি পেলাই জিংক ক্লোৰাইড উৎপন্ন কৰিব আৰু ইফালে এক্সট্ৰা হৈ কোন থাকিলে হাইড্ৰোজেন গ্যাস ৰাইট হাইড্ৰোজেন গ্যাস হিচাপে থাকিব তো তাৰ মানে ইয়াতে ৰিলিজ অফ হাইড্ৰোজেন গ্যাস আৰু জিংক ক্লোৰাইড দ্যাট মিন্স ইট ইজ কি হ'ব সল্ট আৰু হাইড্ৰোজেন গ্যাস ইয়াতে উৎপন্ন হ'ব তো ইয়াতে আমাক সল্টৰ কথাটো কোৱা নাই জাস্ট সল্ট আৰু ওয়াটাৰ কৈছিলে ওয়াটাৰটো নহয় তো ৰিলিজ অফ হাইড্ৰোজেন গ্যাস ওকে সো এইখিনি আছিল আমাৰ পঢ়িবলগীয়া মেইন কোৱেশ্চন কেটা আৰু এনেকুৱা ক্লাছ লৈ আহিম আৰু যদি আপোনালোকে গুটেইখিনি ভালকে পঢ়িব বিচাৰে আমাৰ বেটচ কেটাত কেনেকে কি লাভ কৰিব আপোনালোকে জানিব পাৰে সবিশেষ জানিব পাৰিব তাতে ফোন কৰি পেলাই যি দুটা নাম্বাৰ দিলো কিবা প্ৰবলেম থাকিলে জনাব বুজি নাপালে জনাব আই হোপ বুজি পাইছে আপোনালোকে বুজি নাপালে খালি জনাব লগ পাম আন এটি ক্লাছত আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই